হাতীগাঁৱৰ শৰাইঘাট মাছ বজাৰক লৈ সৰব একাংশ যুৱক মাছ বজাৰখনৰ বহু গোপন তথ্য ফাদিল যুৱকৰ চৰকাৰ প্ৰশাসনক আবেদনৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ 2022 চনতে আৰটিৰ জৰিয়তে পোহৰলৈ আহিছিল বহু তথ্য বজাৰ কৰ্তৃপক্ষই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নিয়ম উলংঘাৰ অভিযোগ পথৰ ওপৰত বজাৰ বহুৱাক লৈ সৰব হৈছে একাংশ যুৱক মান্য অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় কৰাৰ অভিযোগ বজাৰ কৰ্তৃপক্ষই চৰকাৰী পক্ষক ঘোষ দি ব্যৱসায় চলোৱাৰো অভিযোগ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদৰ হুংকাৰ যুৱকৰ আপোনাৰ যেতিয়া হাতীগাঁও সিজুবাৰী পানী সোমাব চাৰিলিপা সোমাই আপোনাৰ এইখিনি হেৰি বুলি কয় জাগাটো একজেক্ট লোকেশ্যনটো চাৰিলিপা আপুনি এইটো ঘোঁৰামাৰা পিনে যোনটো অহা ৰাস্তা জাষ্ট দলংখন ক্ৰছ কৰি এইপিনে সোমাই আহে আপোনাৰ এইটো হেৰি দেখি সোমাই দক্ষিণ গাঁৱৰ পিনে সোমাই ৰাস্তাটো আৰু তাত যোনখন মাছৰ বজাৰ বহাইছে সেই মাছৰ বজাৰৰ কাৰণে তাৰ যিবিলাক ওচৰ চুবুৰীয়া মানুহৰ যথেষ্ট অসুবিধা সন্মুখীন হৈ আছে আপোনাৰ যোনটো মাছৰ গোন্ধ সেইটো এটা প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি আছে প্লাছ যোনটো আমাৰ স্মাৰ্ট চিটি তেখেতসকলে চৰকাৰে কৈছে স্মাৰ্ট চিটি কৰিব বিচাৰিছে কিন্তু এনেকৈ স্মাৰ্ট চিটি হ'ব জানো এটা মেইন মানে এটা সামাজিক পৰিৱেশত এখন মাছৰ পাইকাৰী বজাৰখন বহাইছে আৰু শুনামতে ইয়াত ডকুমেণ্ট দিছে আপোনালোকে সেইখন কোনো পাৰ্মিশ্যন নাই লিগেলি কোনো পাৰ্মিশ্যন নাই এখন লাইচেঞ্চৰ ওপৰত চলি আছিল এইটো সেইটো চাগে ফেল হৈছে তো এইটো এটা মানে ভাবিবলগীয়া বস্তু এটা চৰকাৰে কি কাৰ নিৰ্দেশত চলি আছে কাৰ মানে হাতৰ ওপৰত তলত মানে আশীৰ্বাদ পাই সেইখন চলাব পাৰিছে তাৰ ওপৰত আমি সংবাদ মাধ্যমত জনাই কেনে এটা এটা বিচাৰৰ ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকৰ পৰা যেতিয়া বস্তু প্ৰশাসনে গম পায় যে এটা চলি আছে মানে সেইটো বস্তু ভিতৰত থকাৰ কাৰণে বহুতে গম নাপায় যোনে সেইখিনি অহা যোৱা কৰে ৰাস্তা মানে সিহঁতে গম পায় বস্তুটো আৰু ৰেচিডেঞ্চ তাৰ ওচৰ চুবুৰীয়া মানুহখিনি এটা মানে তেওঁলোকে মানে যোগাযোগ কৰাৰ সুবিধা পোৱা নাই কেনেকৈ কৰা এইটো তেওঁলোকে আমাৰ লগত যোগাযোগ হয় তো সেইটো এটা মানে সেই তাৰ কাৰণে প্ৰেছ মিটখন আমাৰ দিয়া হৈছে আমাৰ যিখন আপোনাৰ ভেটাপাৰা হাতীগড় যিখন আপোনাৰ শৰাইঘাট ফিছ মাৰ্কেট আছে কাৰ্ডেৰ চেক বুলি মানুহ এজনে আপোনাৰ চলাই আছে 2022 চনৰ আগৰ পৰা কিন্তু 2022 চনত আমি এটা RTA মাৰিছিলোঁ যে এই বজাৰখনৰ পৰা মানে আপোনাৰ হাইজেনিক মেইনটেইন হোৱা নাই লগতে আপোনাৰ বেক চাইডত থকা যিটো নলা হয় সেই নলাটো আপোনাৰ গোটেই জাম লাগি গৈছে আৰু তাত মানে প্ৰায় দিনটোত 100 পৰা 150খন গাড়ী আপোনাৰ সোমায় যিটোৰ ফলত মানে আপোনাৰ সাধাৰণ নাগৰিকৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে তাৰপিছত আমি এইটো CM ছাৰক জনাইছিলোঁ তাৰপিছত মৃগেন শৰণীয়া মেয়ৰ ডাঙৰীয়া তাৰপিছত আপোনাৰ আমাৰ যিটো ফিচাৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ তেখেতকো আমি জনাইছিলোঁ তাৰপিছত তেখেতসকলে কৈছিল যে আমাক প্ৰতিশ্ৰুতি দিছিল যে কম দিনৰ ভিতৰত এইখন তাৰ পৰা মানে বেলেগ এটা জেগালৈকে লৈ যোৱা হ'ব ঠিক আছে কিন্তু তাৰপিছত যেতিয়া কোনো ধৰণৰ ব্যৱস্থা নল'লে আমি হাইকোৰ্টত মানে আব্দুল কাদের শেখ ডাঙৰীয়াৰ পৰা এগেইনষ্টত মানে কেছ এটা কৰালোঁ যিটো কেছত আপোনাৰ 2-3টা হিয়াৰিং যোৱাৰ পিছতো তেখেতে মানে গভৰ্ণমেণ্টৰ লগত মিলি কিনে গভৰ্ণমেণ্টক এতিয়া কাৰ লগত কিমানখিনি দি আছে সেইটো তেখেতে ভালকৈ জানিব কাৰণ তেখেতক ব্যক্তিগতভাৱে লগ কৰিছোঁ যে আপুনি এইখন বেলেগ এটা জেগালৈকে শ্বিফ্ট কৰক এইটো হাইকোৰ্টৰ অৰ্ডাৰমতে এটা অৰ্ডাৰ কপি দিছিল যে আপোনাৰ যিখন এইটো আপোনাৰ নালাপাৰা NVS স্কুলৰ ওচৰত যিখন আছে তাত মানে শ্বিফ্ট কৰাৰ কাৰণে কৈছিল কিন্তু তেখেতে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰপিছত আপোনাৰ ছেকেণ্ড কথা হৈছে আপোনাৰ দিছপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা মণ্ডল লৈ গৈ কিনে আমি এইখন চাইছিলোঁ যে এইটো একচুৱেলি বজাৰ দিব পৰা হয় নে আপোনাৰ তাত একচুৱেলি ৰেচিডেঞ্চিয়েল এৰিয়া হয় কিন্তু তাত 800 মিটাৰ আপোনাৰ য'ত বজাৰখন বহি আছে সেইখিনি গোটেইখিনি আপোনাৰ ৰাস্তা হয় ৰাস্তাটোৰ ওপৰত বজাৰখন বহি আছে যিটো কাৰণে আপোনাৰ মানুহৰ তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথা আজিলৈকে আব্দুল কাদের শেখ ডাঙৰীয়াই কোনো ধৰণৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ